কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমাক এটি সুন্দৰ সিদ্ধান্ত দিছে যে 4 বেদ 14 শাস্ত্ৰ 18 ভাগী পুৰাণ, এই 18 ভাগী পুৰাণ উত্তম শাস্ত্ৰ মহাভাগৱত প্ৰজাপতি ব্ৰহ্মাদেৱে পদ্মকল্পত যেতিয়া শ্ৰীনাৰায়ণৰ পৰা লাভ কৰিছিল, তেতিয়া সেই বেদ তত্ত্ব প্ৰজাপতি ব্ৰহ্মাদেৱে 4খন মুখেৰে 3বাৰ পাতকে বিচাৰ কৰি এটাই উত্তৰ পালে, যিটো মাধৱ গুৰুজনাই নামঘোষা শাস্ত্ৰত প্ৰকাশ কৰিছে। গুৰুজন বস্তুৱে ভাগৱতৰ মাধ্যমেৰে আমাক দৰ্শন দিছে। 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ, ব্ৰহ্মাদেৱে বিচাৰিয়া পাইলে হৰি নাম। 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ পাতকে 4খন মুখেৰে ব্ৰহ্মাদেৱে বিচাৰ কৰিছে। বিচাৰ কৰি উত্তৰ কি পালে? কেৱল গোবিন্দ গোসাঁইৰ নিৰ্গুণ নামত জীৱই আশ্ৰয় গ্ৰহণ কৰিলেহে জীৱৰ পৰম মংগল সাধিত হ'ব। আৰু মাধৱ গুৰুজনে আমাক চিনাকি কৰি দিলে, বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ, ইহাৰ উত্তম ফল হৰি নামে মাত্ৰ। হৰি নামে হৰি নামে হৰি নামে সাৰ, হৰি নামে কৰি আছে জগত উদ্ধাৰ। এই দৰ্শনটো মাধৱ গুৰুজনাই দিছে যে বৈকুণ্ঠৰ কল্পতৰু অৰ্থাৎ ভাগৱত শাস্ত্ৰ ভাগ পাতালৰ নহয়, মৰ্তৰ নহয়, স্বৰ্গৰ নহয়। ভাগৱত হ'ল বৈকুণ্ঠৰ বস্তু। আমিও যিহেতু মাধৱ গুৰুজনাৰ আদৰ্শেৰে অনুপ্ৰাণিত হৈ যদি চিন্তা কৰোঁ, আমি যত জীৱ তোমাৰে সেই অংশ, তুমিহে পালিয়া ফুৰা শুয়া অন্তৰ্যামী। আমি যিহেতু জীৱাত্মাবিলাক পৰম আত্মা ভগৱন্তৰ অংশস্বৰূপ সন্তান, সেইকাৰণে আমাৰ স্বধাম হ'ল বৈকুণ্ঠ। গতিকে আমি আহিছোঁ বৈকুণ্ঠৰ পৰা, আমাৰ পিতৃ পৰমাত্মা কৃষ্ণ তত্ত্ব বৈকুণ্ঠত আছে। সেইকাৰণে আমি যাবগৈ লাগিব ক'লৈ? বৈকুণ্ঠলৈ। যি ধৰণে আজি আমাক আপোনাসৱ উদ্যোক্তা মণ্ডলীৰ এজন বাপে মোবাইলত আপোনাসৱৰ এই স্থানডোখৰক হোৱাটছআপত গুগল মেপ ভাগি পঠিয়াই দিলে, আৰু গুগল মেপত সুন্দৰভাৱে আপোনাসৱৰ এই স্থানত আহি উপবিষ্ট হ'বলৈ পথটো নিৰ্দেশ কৰি দিছে। আৰু আমিও ড্ৰাইভাৰজনে সেই গুগল মেপৰ পথ নিৰ্দেশ কৰি কৰি আহি যিমান 3 আলি 4 আলি পালোঁ, যদিও গুগল মেপে যিহেতু 3 আলি 4 আলিবিলাকত সোমাবলৈ আমাক নিৰ্দেশটো দিয়া নাই, সেইকাৰণে আমি সেই এৰি থৈ অহা 3 আলি 4 আলিত নোসোমাই গুগল মেপে নিৰ্দেশ কৰা 3 আলিটোতহে আমি যিফালে যাবলৈ কৈছে সেইফালে গৈ বৰ্তমান আপোনাসৱৰ এই স্থানত আহি উপনীত হ'লোঁ। ঠিক তেনেকৈ বৈকুণ্ঠৰ পৰা অহা আমি
পৰমাত্মা ইক্ষতত্বৰ সন্তানস্বৰূপ জীৱাত্মাবিলাকে বৈকুণ্ঠলৈ পুনৰ উভতি যাবলৈ যিখন শাস্ত্ৰই আমাক নিৰ্দেশ দি থৈ গৈছে সেই শাস্ত্ৰৰ নিয়ম মানিলেহে আমি উভতি বৈকুণ্ঠলৈ যাব পাৰিম। কিন্তু তাৰ বাবে আকৌ গুৰুজনে দাবী ধমকি দিয়া নাই। দ্বিতীয় স্কন্ধত শুকগুৰুৱে পৰীক্ষিত ৰাজাক প্ৰকাশ কৰিছে, অন্তকালে হৰি স্মৰে যিটো ভাগ্যৱন্ত তাহাৰ মহিমা কহি কোনে পাৱে অন্ত। যদি তুমি শেষ মুহূৰ্তত কৃষ্ণ নাম ল'ব পাৰা তেতিয়াহ'লে তুমি তৰি যাব পাৰিবা। আৰু তাৰো বাবে পৰীক্ষিতৰ আগত শুকগুৰুৱে কৈছে, হেন জানি যাৰ ইচ্ছা মুখ সৰ্বথা পৰীক্ষিত তেবে শুনিও ক কৃষ্ণ কথা। যদি তৰিবৰ ইচ্ছা আছে কৃষ্ণ কথা শুনিব লাগিব খাটাং। যদি তৰিবৰ ইচ্ছা নাই কৃষ্ণ কথা নুশুনিলেও আমি তোমালোকক দাবী ধমকি নিদিও, চিন্তা কৰিব নালাগে। এই বুলি গুৰুজনে শাস্ত্ৰসন্মতে সিদ্ধান্ত দিছে। তো তৰিবৰ যাৰ ইচ্ছা কৃষ্ণ নাম আশ্ৰয় কৰিবই লাগিব। যদি ইচ্ছা নাই তৰিবৰ তেতিয়াহ'লে কৃষ্ণ নাম নুশুনিলেও গুৰুজনে দাবী ধমকি দিয়া নাই, ভাগৱতেও কাকো আমাক বাধ্য কৰোৱা নাই। কিন্তু যদি তৰিবৰ ইচ্ছা আছে তেতিয়াহ'লে ভাগৱতৰ যি তত্ত্ব দৰ্শন শুনা সামাজিক জন মহাভাগৱত পুৰাণৰ সূৰ্য শাস্ত্ৰ শুনিও মহত্ব। প্ৰথম স্কন্ধত উপদেশ দিছে গুৰুজনে, পদচন্দে প্ৰথম পদৰ একেবাৰে শেষত উপদেশটো দিছে যে সেই সভাসদ বৰ্গ তোমালোকে শুনা, কি শুনিবা? পুৰাণৰ সূৰ্য মহাভাগৱতৰ মহান তত্ত্বটো শুনা। প্ৰশ্ন হ'ল কেনেকৈ শুনিম? উত্তৰ দিছে, হুয়া এক শৰণ যিজনে শুনৈ আক। যিজনে এশৰণীয়া হৈ শুনিব, অৰ্থাৎ কেনেকৈ শুনিম? উত্তৰটো দিছে এশৰণীয়া হৈ শুনা। বোলে লাভ কি হ'ব? পাবা পৰম পদ সুখে নিস্তৰৈ মায়াক। এই তিনিটা লাভ হ'ব। পৰম পদ পাবা, আত্যান্তিক সুখ পাবা, তাৰ পাছত মায়াৰ পৰা পৰিত্ৰাণ পাবা। এতিয়া পৰম পদৰ বাস্তৱ পৃথিৱীখনত আমি চিন্তা কৰিলে কি উত্তৰ পাম? আমি পিতৃ মাতৃসকলে যদি হাজিৰা কৰি পৰিয়ালটোক পোহপাল দিছোঁ, আমাৰ ল'ৰাটোক পকা মিস্ত্ৰী হওক, দা কুঠাৰ এখন হাতত লৈ ঘৰে ঘৰে হাজিৰা কৰক, দেউতাক মাকৰ এইটো চিন্তা আছেনে কাৰোবাৰ? নাই। কি বিচাৰে? মই হাজিৰা কৰিব পাৰোঁ কিন্তু সন্তানটোক পঢ়াই শুনাই ডাক্তৰ কৰিম। তাৰমানে পৰম পদ এটা দিব বিচাৰোঁ পিতৃ মাতৃয়ে। কিন্তু সেই পদটো দিবৰ বাবে আপুনি মই যদি বিদ্যালয়ত নামটো লগাই নিদিওঁ, সি ডাক্তৰ হৈ যাব নেকি? নিশ্চয় ভাবি থাকিলেই ডাক্তৰ হৈ নাযায়। তাৰ কাৰণে আমি উচিত ব্যৱস্থাটো পিতৃ মাতৃয়ে পালন কৰিব লাগিব। সেইটো বাস্তৱ পৃথিৱীখনৰ সঁচা ছবি। অকল বিদ্যালয়ত নামটো লগাই দি 10 জনৰ আগত যদি কৈ থাকোঁ মোৰ ল'ৰাটো ডাক্তৰ হ'ব, কিন্তু পৰীক্ষা বহীখনত নম্বৰ কিমান পাইছে, শিক্ষকসকলেনো কি শিকাইছে, কিন্তু ঘৰত কি পঢ়িছে, কোনোবা এদিনা যদি পিতৃ মাতৃয়ে চোৱা নাই, তত্ত্বাৱধান লোৱা নাই, তেতিয়াহ'লে সি আপুনি মই ভাবি থাকিলে ডাক্তৰ হৈ যাব নেকি?
নিশ্চয় নহয়। তাৰ কাৰণে যিটো ব্যৱস্থা সেইটো আমি পালন কৰিব লাগিব। ঠিক তেনেকৈ ভাগৱতে কৈছে, যদি তুমি পৰম পদ বিচাৰা 5টা আছে, শালুক্য, সাজুৰ্য, সাৰূপ্য, সামীপ্য, নিৰ্বাণ বা মোক্ষ। বুদ্ধদেৱে ক'লে নিৰ্বাণ মুক্তি, গুৰুজনাই কৈছে মোক্ষ প্ৰাপ্তি। এই 5টা পৰম পদ যদি লাগে, তেতিয়াহ'লে শৰণীয়া হৈ কৃষ্ণ নাম ভাগৱত কথা শুনা। যদি দ্বিশৰণীয়া হৈ শুনিছা, ত্ৰিশৰণীয়া হৈ শুনিছা, বহুশৰণীয়া হৈ শুনিছা, বা শৰণ নোলোৱাকৈ শুনিছা, এই পদকেইটা কিন্তু লাভ কৰিব নোৱাৰিবা। যেনেকৈ দুটি সন্তান পিতৃ মাতৃয়ে এটি সন্তানক বিদ্যালয়ত নামটো লগাই দিলে, সি বিদ্যালয়ত ফেইল কৰিলেও সি কিন্তু এখন চাৰ্টিফিকেট পায়, ফেইল কৰা চাৰ্টিফিকেটখন পাব। যদি এটা সন্তানক নামটো লগাই নিদিয়ে, সি যিমান জ্ঞানী হ'লেও ইণ্টাৰভিউ এটাত সি কিন্তু অংশগ্ৰহণ কৰিব নোৱাৰে, কাৰণ তাৰ চাৰ্টিফিকেটখন নাই। বাস্তৱ পৃথিৱীখনত আমি এইখিনি কথা সকলোৱে জানো, আৰু শাস্ত্ৰয়ো আধ্যাত্মিক দৰ্শন সেইটোৱে দিছে যে ভকতিৰ বীজ শৰণে সে নিজ, প্ৰেমানন্দ তাৰ ফল, শৰণ বিনাই ভকতি কৰয়, এৱা ঘটৰ যেন জল। ভগৱন্তৰ ভক্তিৰ পঢ়াশালী ভাগিত নামটো যদি লগাবা, প্ৰথম নাম লগোৱা খোজটো হ'ল শৰণ। শৰণ প্ৰক্ৰিয়াৰেহে ভক্তিৰ পঢ়াশালীত নাম লগাব পাৰিবা। আৰু যদি শৰণ নোলোৱাকৈ ভক্তিৰ পঢ়াশালীলৈ গৈছা, যি ধৰণে চাৰিআলিৰ চুকত আড্ডা দি থকা ল'ৰাটো শিক্ষকজনে নিজৰ বিদ্যালয়ত নামটো নলগোৱাৰ বাবে গালি এষাৰ পাৰি থৈ নাযায়, তই কেলে চিগাৰেটটো খাই আছ, তই কেলে চাৰিআলিত অবাইচ মাত মাতি আছ, এইবুলি শিক্ষকজনে সেই সন্তানটো নিজৰ বিদ্যালয়ৰ নহয় কাৰণে তাক এটা বৰ উপদেশ দি থৈ নাযায়, কাৰণ বাটৰ কচু গাত ঘঁহি নলয়। যদি তেওঁৰ বিদ্যালয়ত নাম লগোৱা ছাত্ৰ হয় উদ্ভণ্ডালি কৰা ল'ৰাটো, তেতিয়া শিক্ষকজনে কিন্তু এষাৰ হ'লেও কৈ থৈ যাব, বোলে তুমি আমুকৰ ল'ৰা নহয় জানো, বোলে হয়। তুমি আমাৰ বিদ্যালয় আমুক ক্লাছৰ ল'ৰা নহয় জানো, বোলে হয়। তেতিয়াহ'লে এইখিনি উদ্ভণ্ডালি কিয় কৰিছা, আমিতো বিদ্যালয়ত এইখিনি নাই শিকোৱা। অন্ততঃ এবাৰ হ'লেও তত্ত্বাৱধান ল'বলৈ চেষ্টা কৰিব। যদি নাম নলগোৱাৰ কাৰণে তত্ত্বাৱধান নলয়, তেতিয়াহ'লে ভগৱন্তৰ পঢ়াশালীখনত শৰণ প্ৰক্ৰিয়াৰে নাম যেতিয়ালৈকে আমি নলগাই যেতিয়া আমাৰ মৃত্যু হ'ব, তেতিয়া ভগৱন্তই পোনে পোনেতো নাচায়ে, কেৰাহীকো নাচায় সেই জীৱৰ প্ৰতি। সেইকাৰণে গুৰুজনাৰ আদৰ্শত শৰণ কিমান গুৰুত্বপূৰ্ণ, এই দৰ্শনটো আমি শাস্ত্ৰ অধ্যয়ন কৰিবলৈ যোৱাৰ আগত, শাস্ত্ৰ শ্ৰৱণ কৰিবলৈ যোৱাৰ আগত পিতৃ মাতৃয়ে আমি সন্তানক অন্ততঃ এইকেইটা কথা শিকাব লাগিব। সেই ব্যৱস্থাটো গুৰুজনাই আমাক দিছে। গতিকে গুৰুজনাৰ আদৰ্শেৰে অনুপ্ৰাণিত আমি প্ৰত্যেকজন অসমীয়া বা শৰণ ভজন বাপে আমি প্ৰত্যেকটো কথা পুত্ৰ গৃহস্থী ধৰ্ম পালনত চিন্তা কৰিব লাগিব, অতি প্ৰয়োজন। সাম্প্ৰতিক সময়খিনিত জানে, আজি 3 দিনমান আগত ফাকুৱা হৈ গৈছে, আৰু ফাকুৱা উৎসৱত বৰপেটাত ছ'চিয়েল মিডিয়াত নিশ্চয় পাইছে, মদ ভাং কানি খাই দৌল উৎসৱৰ নামত মাৰপিট, আৰু তেজপুৰৰ এখন বিশ্ববিদ্যালয়ত ছ'চিয়েল মিডিয়াত নিশ্চয় পাইছে যে দৌল উৎসৱৰ নামত ৰং ঘঁহোতে গোটেই বস্ত্ৰ কাপোৰ কানি কিন্তু পাছদিনা সেই ফিল্ডখনত উদ্ধাৰ হৈছে। গতিকে এই ব্যৱস্থাখিনি ছ'চিয়েল মিডিয়াত যে হৈ আছে, তাৰমানে আমি যুৱচাম শাস্ত্ৰ ঠিকেই শুনিছোঁ, কিন্তু শুনি আপুনি মই তাৰ তত্ত্বটো ল'বলৈ চেষ্টা কৰিছোঁ নে নাই কৰা, তাৰ বাবে পিতৃ মাতৃসকলো কিন্তু আমি সজাগ হ'ব লাগিব। তো প্ৰত্যেকটো দৰ্শন, ভাগৱত দৰ্শন মানে, ভাগৱত ধৰ্ম মানে খোল এভাগ কান্ধত লৈ বৰতাল এযোৰ হাতত লৈ নাম প্ৰসংগ কৰাটোৱে ভাগৱত ধৰ্ম নহয়। ভাগৱত ধৰ্ম সমাজকেন্দ্ৰিক, ভাগৱত ধৰ্ম শৰীৰ, আত্মা, মন, ভাৱনা সমস্তকে শুদ্ধ ৰূপত পৰিচালিত কৰোৱাই
এখন বিপথে পৰিচালিত সমাজক সৰ্বাংগ সুন্দৰ সমাজলৈ ৰূপান্তৰিত কৰিবৰ বাবে প্ৰত্যেকজন সমাজৰ বাপ আইৰ আমাৰ কৰ্তব্য শাস্ত্ৰসন্মতে কৰ্মক পালন কৰা। আৰু তাৰ বাবে গুৰুজনাই ভাগৱত ধৰ্ম সুন্দৰভাৱে আমাক দৰ্শন কৰাইছে। তপ জপ তীৰ্থ ব্ৰত আৰু সদাচাৰ ধন জন গৃহ পুত্ৰ ভাৰ্যায়া পুনাৰ ৰাম ৰাম সমস্তকে শুদ্ধ ভাৱে অৰ্পিলে কৃষ্ণত তাকে সেবুলয় ধৰ্ম মহাভাগৱত। সেয়া হ'ল মহাভাগৱত ধৰ্ম। কিন্তু আমি কেনেকৈ পালন কৰোঁ মহাভাগৱত ধৰ্ম? মেট্ৰিক পৰীক্ষাৰ আগে আগে, ইণ্টাৰভিউটো দিয়াৰ আগে আগে পিতৃ মাতৃয়ে ভাগৱত ধৰ্ম পালন কৰোঁ। কি কৰোঁ? নামঘৰলৈ যাওঁ, চাকি বন্তি গুৱাপান অৰিহণা দিওঁ, সন্তানটোৱে মেট্ৰিক পৰীক্ষাত ভাল ফলাফল দেখুৱাওক। নকৰোঁনে বাৰু এইটো? আমি প্ৰায় কৰোঁ। ইণ্টাৰভিউটোত ৰিটুনটো আছেগৈ দিবলৈ, তাৰ আগে আগে পিতৃ মাতৃয়ে কি কৰোঁ? নামঘৰলৈ যাওঁ, শৰাই ভাগ আগবঢ়াওঁ। নহ'লে 2-4জন ভকতক গৃহতে নিমন্ত্ৰণ কৰি আমি পাঠ এভাগ কৰোৱাই ল'ৰাটোক সেৱা কৰোৱাওঁ, আশীৰ্বাদ এভাগ লওঁ, যাতে সন্তানটোৰ মংগল হয়। ঠিকেইটো আছে গুৰুজনাৰ আদৰ্শত। গুৰুদেৱ নাম ভকতৰ আশ্ৰয় হৈছে। কিন্তু ভগৱন্তৰ কৃপাধন্য হৈ যেতিয়া ফলাফলটো ভাল হয়, চাকৰিটো আপোনাৰ ল'ৰাটোৱে যেতিয়া পায়, তেতিয়া ধন্যবাদটো কাক দিয়ে বাৰু? সেইদিনা ধন্যবাদটো কাক দিয়ে? মনত পেলাওকচোন কথাটো। গুৰু দেৱ নাম ভকত গুলিমাৰ, ব্ৰইলাৰ দুটা মুচৰি মাৰ। সেইদিনা নিৰীহ প্ৰাণী দুটা ব্ৰইলাৰ, এটা আমলৰীয়া হাঁহৰ মৃত্যু হয়। সেইদিনা যিদিনা মেট্ৰিকত ভাল ফলাফল হয়, যিদিনা ইণ্টাৰভিউটোত ফলাফল লাভ কৰি চাকৰিটো আপোনাৰ সন্তানটোৱে পাব, সেইদিনা কি গুৰুদেৱ নাম ভকতলৈ পাহৰি যাওঁ আৰু পাহৰি গৈ নিৰীহ এটা প্ৰাণীক আপুনি মই হত্যা কৰোঁ। ভাগৱত ধৰ্ম বিতি কৰ্ম এইবিলাক। গতিকে ভাগৱত ধৰ্ম আমি পালন কৰিবলৈ গৈছোঁ প্ৰথম অৱস্থাত, কিন্তু ধন্যবাদটো যে ঈশ্বৰক দিব লাগে সেইটো পাহৰি তাৰ বিপৰীত নিয়মটো পালন কৰোঁ। মংগল বিচাৰিলোঁ, বন্তি গছ নামঘৰত জ্বলাই দিলোঁ, কিন্তু বছৰে বছৰে যেতিয়া মংগল বিচাৰি বাৰ্থডেটো পাতোঁ, তেতিয়া কিন্তু কেইডালমান মম জ্বলাই সেই জ্বলি থকা মম কেইডাল ফু মাৰি নুমুৱাই হেপী বাৰ্থডে টু ইউ বুলি সন্তানটোক আশীৰ্বাদ দিওঁ। তেওঁক মংগল কোনটো প্ৰকৃততে? বন্তিগছ জ্বলাই নামঘৰত কৃষ্ণ বুলি কৈ সেৱাভাগ কৰাটোত আপোনাৰ বিশ্বাস আছে নে? বাৰ্থডে দিনা মম কেইডালমান জ্বলাই কেক এটা কাটি মম কেইডাল নুমুৱাই ফু মাৰি দিয়া সেই নীতিটোত আপোনাৰ বিশ্বাস আছে কোনটোত? যদি প্ৰকৃততে বন্তিগছ জ্বলাই নামঘৰত ঘোষা জোকা গাই সেৱা কৰাটোত আপোনাৰ বিশ্বাস আছে সন্তানটোৰ মংগল হ'ব বুলি, তেতিয়াহ'লে বাৰ্থডে দিনা সেই নিয়মটো কিয় কৰিলোঁ? এইখিনি হ'ল মংগল বিচাৰি কৰা অমংগলৰ নিয়ম। কৃষ্ণ ভাৱজন আচলতে তাত নামটো লিখি দিয়ে সন্তানটোকে কাটে নেকি, তেনেকুৱা যেনহে লাগিছে। তাতটোতো নামটো লিখি দিয়ে কেকটোত কৃষ্ণ, সেইখিনিতো আছে আৰু কৃষ্ণ। আমি মাত্ৰ আংশিক কথাখিনি চুই দিয়া হৈছে। যি ধৰণে আমি শাস্ত্ৰসন্মতে কৈছে যে তপ জপ তীৰ্থ ব্ৰত আৰু সদাচাৰ, ধন জন পুত্ৰ ভাৰ্যা গৃহ আপোনাৰ, এই সমস্তকে শুদ্ধভাৱে কৃষ্ণত অৰ্পণ কৰিবলৈ ক'লে। এতিয়া অৰ্পণ কৰিবলৈ যাওঁতে আমি ভুল আৰু শুদ্ধৰ বিচাৰটো মাত্ৰ শাস্ত্ৰসন্মতে
আংশিক প্ৰকাশ কৰা হৈছে, বাকীখিনি আপোনাৰ হবে নিজ কৃপা গুণে কৃপা কৰিব। দ্বিতীয় চিন্তাটো, ব্ৰহ্মাদেৱৰ দৰ্শনটো যদি আমি চাওঁ, ভগৱন্ত ঈশতত্বই প্ৰথম 5টা ভূত সৃষ্টি কৰিছে। সেয়া হ'ল ক্ষিতি, অপ, মৰুত, ব্যোম, তেজ, মাটি, পানী, বায়ু, অগ্নি, আকাশ। এই পঞ্চভূত সৃষ্টি কৰি 3টা গুণ সৃষ্টি কৰিছে। তাৰ পাছত সত, ৰজ আৰু তম, এই 3 গুণ, আৰু 5 যোগ 3 সমান 8টা তত্ত্বত মায়াক সৃষ্টি কৰিলে, আৰু মায়াক গোটেই 8টা তত্ত্ব দি দিছে, যাক প্ৰকৃতি বুলি কোৱা হয়। সেই প্ৰকৃতিক 8টা তত্ত্ব দি ভগৱন্তই নিৰ্দেশ কৰিছে যে এতিয়াৰ পৰা তুমি সৃষ্টি কৰা। আৰু ভগৱন্তৰ নিৰ্দেশ মৰ্মে প্ৰকৃতিয়ে 3 গুণত 3 জীৱদেহৰ সৃষ্টি কৰিছে। সৃষ্টি, স্থিতি, প্ৰলয়ৰ দায়িত্ব ব্ৰহ্মা, বিষ্ণু, শিৱ। এতিয়া এই 3জনৰ ভিতৰত ব্ৰহ্মাৰ দায়িত্ব কি? ভগৱন্তৰ পৰা লাভ কৰা পঞ্চভূত 3টা গুণ যোগ কৰি এই সংসাৰ সৃষ্টি কৰিব লাগে। এতিয়া ব্ৰহ্মাই তাৰ পাছত জীৱদেহবিলাক সৃষ্টি কৰি কৰি গৈ আছে। এতিয়া তাৰ দৰ্শনটো কি? যেনেকৈ আপুনি মই বিয়া কৰি এগৰাকী কন্যাৰ গৰ্ভত অৰ্থাৎ পত্নী গৰ্ভত বীৰ্য নিক্ষেপ কৰি এটি সন্তানৰ জন্ম দিলোঁ, সেই সন্তানটোৱে যেতিয়া চাকৰি বাকৰি কৰি টাউনত এডোখৰ মাটি কিনি ল'ব, সেই মাটিডোখৰত এটি সুন্দৰ ঘৰ নিৰ্মাণ কৰিবলৈ যেতিয়া এজন মিস্ত্ৰী বিচাৰিব, আৰু সেই মিস্ত্ৰীজনৰ নিৰ্দেশ মৰ্মে যেতিয়া শিল, ইটা, বালি, চিমেণ্ট, ৰড আদিবিলাক সেই মাটিডোখৰত পেলাই এটা ঘৰ নিৰ্মাণ কৰিব, সেই ব্যৱস্থাটোৰ কথা কোৱা হৈছে। এতিয়া সেই মিস্ত্ৰীজন কোন? ব্ৰহ্মা। কাৰণ মিস্ত্ৰীজনে ইটাও বনোৱা নাই, মিস্ত্ৰীজনে শিলো বনোৱা নাই, মিস্ত্ৰীজনে ৰডো বনোৱা নাই। ৰড বনাইছে এটা কোম্পানীয়ে, ইটা বনাইছে এটা ফেক্টৰীয়ে, তেনেধৰণে চিমেণ্ট বনাইছে এটা ফেক্টৰীয়ে। গতিকে সেই ফেক্টৰীবিলাকত নিৰ্মিত বস্তুবিলাক যেতিয়া মালিকজনে, যিজনে চাকৰি কৰে, চাকৰি কৰা সেই মালিকজনে যেতিয়া চোতালত আনি খাৰদৈৰ দোকান এখনৰ পৰা একগোট কৰিলে, তেতিয়া এজন মিস্ত্ৰী বিচাৰিলে। মিস্ত্ৰীজন কোন? ব্ৰহ্মা। এতিয়া ব্ৰহ্মাৰূপী মিস্ত্ৰীজনে যোগালী কাক লৈছে? বিশ্বকৰ্মা। আৰু বিশ্বকৰ্মাই কাক লৈছে? মই দানৱক। এনেকৈ যোগালীবিলাক লৈ লৈ ব্ৰহ্মাৰূপী মিস্ত্ৰীজনে সেই ঘৰখন যেতিয়া সুন্দৰকৈ নিৰ্মাণ কৰি টিনপাত লগাই বা ছট দি ৰং পেইণ্ট কৰি তেওঁৰ প্ৰয়োজনীয় মুনাফাটো লৈ যেতিয়া গুচি যাব, সেই চাকৰি কৰা ব্যক্তিজনে যেতিয়া ঘৰটোত সোমাব, সেইদিনা মিস্ত্ৰীজনক নামষাৰলৈ মাতে নাই? ঘৰটো যে ৰং কৰি থৈ গৈছিলে, সেই ৰং পেইণ্ট কৰা মিস্ত্ৰীজনক মাতে নাই? নেমাতে। শিল, ইটা, বালিয়ে, চিমেণ্টে যিজন মিস্ত্ৰীয়ে ঘৰটো বনাই দিছিল, তেওঁক মাতে নাই? তেওঁকো নেমাতে, পাহৰি থাকে। কাক মাতে ঘৰত সোমোৱাই দিনা? গাঁৱৰ ভকত কেইজনক মাতে, যিকেইজনে নাম গাব জানে, যিজনে পাঠ পঢ়িব জানে, যিকেইজনে আশীৰ্বাদ দিব জানে, সেইকেইজনক মাতে। মাতি লৈ সেইকেইজনৰ দ্বাৰা কাক নিমন্ত্ৰণ কৰে? সৰ্বশক্তিমান ঈশতত্ত্ব কৃষ্ণদেৱক। এতিয়া প্ৰশ্নটো হ'ল, 6 মাহমানৰ মূৰত যেতিয়া মিস্ত্ৰীজনে গম পায় তেওঁ বনোৱা ঘৰটোত মালিকজন সোমালে, সেই মিস্ত্ৰীজনে খলি ধলিকৈ আহি মালিকজনক কয় নি, তই ঘৰত সোমোৱাৰ দিনা মোক কেলে নেমাতিলি? কয়হি নি? গালি পাৰে নি? নাপাৰে। তাৰমানে গুৰুজনাই কৈছে, কৃষ্ণক পুজিলে পূজা সমস্তৰে হয়, পৃথকে পুজিলে পূজা কেহু নলয়। যদি এক কৃষ্ণক তুমি আশ্ৰয় কৰা, তেতিয়া 33 কোটি দেৱ দেৱতা সন্তুষ্ট হয়। সেই এক শৰণ ব্যৱস্থাটোৰে যদি তুমি শাস্ত্ৰসন্মতে কৰ্মটো পালন কৰা, তেতিয়াহ'লে সেইটো হ'ল ধৰ্ম। সেই মিস্ত্ৰীৰূপী ব্ৰহ্মাক তুমি সেইদিনা নামাতিলেও ব্ৰহ্মাই তোমাক বেয়া নাপায়। যোগালীৰূপী বিশ্বকৰ্মাক তুমি যদি নামাতাও নামষাৰলৈ, তেতিয়াহ'লে সেই যোগালীজনেও যি ধৰণে বেয়া নাপায়, বিশ্বকৰ্মাই বেয়া নাপায়।
সেইকাৰণে 365 দিনযুক্ত এটা বছৰত গুৰুজনাৰ আদৰ্শৰ বিপৰীত চিন্তাত যি 33 কোটি দেৱ দেৱতা আছে, সেই 33 কোটি দেৱ দেৱতাক সৰস্বতী পূজা, লক্ষ্মী পূজা, বিশ্বকৰ্মা পূজা, শিৱৰাত্ৰি আদি এভাগো যদি আপোনাৰ হবে নাপাতে, এজন দেৱতাই বেয়া নাপায়। কৃষ্ণ ভগৱান, কৃষ্ণ আপুনি ক'লে যে প্ৰভু ভগৱন্তক পূজা কৰিলে আৰু বাকী প্ৰয়োজন নাই, কিন্তু আমি দেখিছোঁ যে তুলসীৰ তলতো বন্তি দি পূজা অৰ্চন কৰে। কোনো ব্যক্তি দেখিছোঁ গোঁসাই ঘৰ মুখতো তুলসীৰ তলত সুন্দৰকৈ বন্তি দিয়ে। এই বিষয়টোৰ বিষয়ে অকণমান জানিব বিচাৰোঁ। কৃষ্ণ কৃষ্ণ। কোনে কি নিয়ম পালন কৰে সেইটো বাৰু আমি সমাজ ব্যৱস্থাৰ মাজলৈ নাযাওঁ, মাত্ৰ সেই শব্দটোক আমি শাস্ত্ৰসন্মতে যদি কওঁ তেতিয়াহ'লে অজ্ঞানতা এই বুলি আমি একেষাৰে ক'ব লাগিব। যিহেতু শাস্ত্ৰৰ মূল দৰ্শনটো একদেৱ এক সেৱ একবিনে নাইকেও, এই তত্ত্বটো 4টা শব্দৰ মাজত অৱস্থান কৰা আমি জীৱ মনুষ্যই। এক হ'ল অন্ধবিশ্বাস, অন্ধবিশ্বাসৰ মাজত থাকি আমি বিভিন্ন কৰ্ম কৰোঁ। 2 হ'ল বিশ্বাস, 3 হ'ল দৃঢ় বিশ্বাস। আৰু ভগৱন্ত বস্তুৱে অৰ্জুনক কৈছে সৰ্বধৰ্মান পৰিত্যাজ্য মাম একং শৰণং ব্ৰজ অহং তাম সৰ্ব পাপেভ্যো মোক্ষয়িষ্যামি মা শুচ। অৰ্থাৎ সেই সখা সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ সুদৃঢ় বিশ্বাসে সখী লৈও কয়ামাত। এইটো 4 নম্বৰ শব্দটো সুদৃঢ় বিশ্বাস। সেই সুদৃঢ় বিশ্বাসত যেতিয়ালৈকে আমি উপনীত হ'ব নোৱাৰিম তেতিয়ালৈকে কৰ্মৰ পূৰ্ণাংগ সফলতাটো নহয়। গতিকে পূৰ্ণাংগ সফলতাৰ বাবে আমি সুদৃঢ় বিশ্বাসৰ মাজত অৱস্থান কৰিব লাগিব। হয়তো বিশ্বাস দৃঢ় বিশ্বাসৰ মাজত থকাৰ বাবে আপুনি কোৱা সেই নিয়মখিনিৰ মাজত অৱস্থান কৰি থকা হয়। আৰু কোনোৱে হয়তো এটাও পালন নকৰে, যিটো অন্ধবিশ্বাস বিভিন্নটা নিয়মেই পালন কৰে। কোনোবাই কিবা এটা কৈ দিয়ে সেইটোও পালন কৰে, অন্যজনে আকৌ এটা কৈ দিয়ে সেইটোও পালন কৰে। গতিকে এইবিলাক হ'ল সমাজৰ অন্ধবিশ্বাস। গতিকে অন্ধবিশ্বাস এৰি বিশ্বাসলৈ যোৱা, বিশ্বাসক দৃঢ় বিশ্বাসলৈ ৰূপান্তৰিত কৰা আৰু দৃঢ় বিশ্বাসক সুদৃঢ় বিশ্বাসলৈ ৰূপান্তৰিত কৰা ভগৱন্ত পুৰুষে অৰ্জুনৰ আগত প্ৰকাশ কৰিছে যে সেই সখা পাৰ্থ তুমি শুনাচোন। অৰ্জুনক সম্বোধি বুলন্ত শ্ৰী হৰি কলিত বৈষ্ণৱে বিষ্ণু জানানিষ্ট কৰি। ভগৱন্ত পুৰুষে উদ্ধৱক কৈছে দেৱতো তীৰ্থটো কৰি ভকতে খেবৰ ভকতক ভজিলে গোচয় কৰ্মজৰ। কপিল প্ৰভুৱে মাতৃ দেৱহূতিক কৈছে ভকত প্ৰতিমা মোৰ দুই অধিষ্ঠান দুই কুপূজা দৰ্শনে কৰিবে আতিমান। হে মা দেৱহূতি, ভকতৰ যিটো ৰূপ প্ৰতিমা, মোৰ 2 নম্বৰ ৰূপটো, অৰ্থাৎ সত্য যুগত, ত্ৰেতা যুগত, দ্বাপৰ যুগত ভগৱন্তই জীৱৰ কল্যাণৰ অৰ্থে অৰ্জুনৰ আগত যে কৈছিল ইয়দা যদা হি ধৰ্মস্য গ্লানিৰ্ভৱতি ভাৰত অভ্যুত্থানম ধৰ্মস্য তদাত্মানম সৃজাম্যহম
পৰিত্ৰাণায় সাধূনাম বিনাশায় সদুষ্কৃতাম ধৰ্ম সংস্থাপনাৰ্থায়ৰ সম্ভৱামি যুগে যুগে। অৰ্থাৎ সত্য ত্ৰেতা দাপৰ এই তিনিও যুগত ভগৱন্তই দুষ্টক দমন কৰিবলৈ নিজে প্ৰত্যক্ষ ৰূপত প্ৰকাশ হৈছে, সন্তক পালন কৰিবৰ বাবে নিজে প্ৰকাশমান হৈছে, অৱতাৰ ধাৰণ কৰিছে। কিন্তু কলিযুগত ভগৱন্ত ক'ত থাকিব? নাম ৰূপত প্ৰকাশমান হৈ থাকিব। এতিয়া কলিযুগত সেই ৰূপবিলাকত ভগৱন্ত নাহে। এতিয়া আজি যিভাগ নামগৃহত আপুনি মই বহি আছোঁ, ইয়াত বাংময় মূৰ্তিৰ নাম বস্তু আছে। সেই নাম বস্তুৰ ওপৰত আপোনাৰ মোৰ সুদৃঢ় বিশ্বাস আছে। সেইকাৰণে নাম আগে ভৈলা সখী মই ভৈলো পাছে, সেহি সেই সকল শাস্ত্ৰ নামে বান্ধাই আছে। সেইকাৰণে সকলোবিলাক শাস্ত্ৰ ভগৱন্তৰ নামত বান্ধ খাই আছে। তাৰমানে নাম লোৱা মাত্ৰকে ভগৱন্তই কৃপা কৰে। এই দৰ্শনটো কলিযুগত ভগৱন্ত প্ৰত্যক্ষ ৰূপত প্ৰকাশ নহয়। এতিয়া নাম ক'ত পাব? য'তে ত'তে নথাকয় হৰি নাম ৰত্ন, মহন্ত দোকানী কৰি ৰাখে মহাযত্ন। য'তে ত'তে নাম বস্তু নাথাকে, মহন্ত দোকানীৰ ওচৰতহে থাকে। মহন্তৰ মুখে কথা শুনা প্ৰথমত, তেবে সে পুৰুষে পাইবে ভকতিৰ তত্ত্ব। মহন্তৰ মুখে শুনা, শৰণ লোৱা কৃষ্ণ নামত। শৰণ ল'লেহে কৃষ্ণ কৃষ্ণ। কথাটো মই আপুনি মানে ধৰক দশম শ্লোক পঢ়ি আছে আমাৰ, আপুনি সেইটো চিন্তা কৰিলে, গতিকে মই তাৰ মাজতে কথাটো সোমাই দিছোঁ। হেৰি মানুহজন ভুল কাজ যোৱাৰ পাছত এবছৰলৈ ক'তো যাব নাপায়, খাব নাপায়। এইটো কথাটো আমি বুজি নাপালোঁ। আপুনি অকণ বুজাই দিয়কচোন। সেই গৃহস্থীখনে ক'তো খাবও নাপায়, যাবও নাপায়, কি কথা কয় আমি বুজি পোৱা নাই। আমিতো বুজাইছোঁ, তথাপিও আপুনি এবাৰ কওকচোন বাৰু এই কথাষাৰ। কৃষ্ণ মহন্তৰ মুখে কথা শুনা প্ৰথমত, তেবেহে পুৰুষে পায় ভকতিৰ তত্ত্ব। কথা শুনিলেহে গুচে মনৰ সংশয়, শৰীৰৰ সেৱাতৰ অতীত তেবেহে বাৰ হয়। এতিয়া নাম বস্তু ক'ত আছে? ভকতৰ লগত, মহন্তৰ ওচৰত। ভগৱন্ত অৰ্থাৎ দেৱ তত্ত্ব ক'ত আছে? নাম তত্ত্বৰ লগত। নাম তত্ত্ব ক'ত থাকে? গুৰু তত্ত্বৰ লগত। ত গুৰু তত্ত্ব যেতিয়া গুচি গ'ল, তেতিয়া দেৱ নাম গুৰু ক'ত আহিল? ভকত তত্ত্বৰ ওচৰত। সেইকাৰণে গুৰুজনাই ক'লে, দেৱতো তীৰ্থটো কৰি ভকতেহে বৰ, ভকতক ভজিলে গুচয় কৰ্মজৰ। অৰ্থাৎ তুমি যদি, কপিল প্ৰভুৱে মাতৃ দেৱহূতিক কৈছে যে সেই মা দেৱহূতি, তুমি যদি এজন ভকতক সেৱা কৰা, তুমি গুৰুত সেৱা কৰা হৈ যায়। তুমি যদি এজন ভকতক সেৱা কৰা, নামত সেৱা কৰা হৈ যায়। তুমি যদি এজন ভকতক সেৱা কৰা, ঈশ্বৰ সেৱা হৈ যায়। গতিকে মা, এজন ভকতক যদি সেৱা কৰা, তুমি মোকেই সেৱা কৰিছা। যদি তুমি এজন ভকতক সেৱা কৰিছা, তেতিয়াহ'লে তুমি মোকেই সেৱা কৰিছা। যদি এজন ভকতক দৰ্শন পাইছা, তেতিয়াহ'লে মোকেই দৰ্শন পাইছা। এই সত্যটো তৃতীয় স্কন্ধৰ জৰিয়তে গুৰুজন বস্তুৱে প্ৰকাশ কৰিছে। সেইকাৰণে আমি ভকত সেৱাৰ মাধ্যমেৰে জীৱন যদি অতিবাহিত কৰোঁ, তেতিয়াহ'লে জীৱৰ মংগল। গতিকে তুলসী তলত চাকি দিয়া বা কিবা কিবি কৰা, এনেকুৱা যিবিলাক নিয়ম থাকে, একেবাৰে শ্ৰেষ্ঠতম দৰ্শনটো হ'ল ভকত সেৱা। ভকতৰ প্ৰতিমা মূৰত দুই অধিষ্ঠান। ভকতৰ ৰূপটো হ'ল মোৰ ২ নম্বৰ ৰূপ। গতিকে ভকত সেৱাৰ মাধ্যমেৰে জীৱন অতিবাহিত কৰা, জীৱৰ মংগল সাধন হয়। আৰু বাপজনাই কোৱা কথাখিনি ইতিমধ্যে আমাৰ জ্যোতিময় নামৰ ইউটিউব চেনেলত এইখিনি কথা কৈয়ে থোৱা আছে। তথাপিতো বাপে সুধিছে, আমি খুব চমুকৈ কথাকেইটা কোৱা হৈছে। ইতিমধ্যে কথাকেইটা কৈ অহা হ'ল যে একক্ষণ মানে যিটো শুনৈ কৃষ্ণ কথা, তুমি যিকণ সময় কৃষ্ণ কথা শুনিবা, সেইকণ ভগৱন্তৰ কৃপা লাভ কৰিবা। যিমান সময় কৃষ্ণ নামৰ পৰা আঁতৰত থাকিবা, তোমাৰ জীৱনটো বিফল জীৱন।
বাপে কৈছে 3 দিনত তিলনি কৰি 10 দিনত দহা কৰি 11 নম্বৰ দিনটোত কাজ কৰি 12 নম্বৰ দিনটোত তৈল ভোজন কৰি যদি এবছৰলৈকে তুমি ধৰ্মীয় অনুষ্ঠানলৈ যাব নোৱাৰা, নামঘৰলৈ যাব নোৱাৰা, ভকত সেৱা কৰিব নোৱাৰা, তেতিয়াহ'লে শাস্ত্ৰই কি ক'লে? কৃষ্ণ নাম তুমি শুনিবলৈ নোপোৱা সময়খিনি বিফল জীৱন। আমাৰ কথাটো হ'ল আমি হ'লোঁ জীৱ আত্মা, ভগৱন্ত হ'ল পৰমাত্মা। তাৰমানে মই মানে শৰীৰটো নহয়। আপুনি মই যিমান দিনলৈকে শৰীৰটোকে মই বুলি ভাবি থাকিম, তেতিয়া পুৰুষ আৰু প্ৰকৃতি ভাগ হৈ থাকিব। গুৰুজনে কৈছে প্ৰকৃতি পুৰুষত দুয়ো নিয়ন্তা মাধৱ, এক ঈশতত্ব আছে যাৰ নাম হ'ল পৰমাত্মা। আৰু সেই পৰমাত্মাৰ ঈশতত্বৰ কোনো জাত নাই, আত্মাৰ জাত নাই, ভকতৰ জাত নাই। এইটো আধ্যাত্মিক দৰ্শন। আপোনাৰ মোৰ আগত যদি কেনেবাকৈ দুটি আত্মা আনি দিয়ে, তোমাৰ মাও মৰিল দেউতাও মৰিল, তুমি বাছি লোৱা কোনটো তোমাৰ মাৰ আত্মা, কোনটো তোমাৰ দেউতাৰ আত্মা। পাৰিবনে কোনো মনুষ্যই বাছি ল'ব পাৰিবনে? কাৰণ আত্মাৰ কোনো জাত নাই, মতাও নহয় মাইকীও নহয়, আত্মা। গতিকে আত্মাৰ কোনো প্ৰকৃতি বা পুৰুষ বুলি নিয়ম নাই। আত্মা যিটো শৰীৰতে সোমাব, সেই শৰীৰটোৰ আকাৰটোৰ গঠন অনুসৰি আত্মাই সেই নামটো লৈ লয়। প্ৰাণজিৎ নামৰ শৰীৰটোত আছে, গতিকে মানুহ। এই আত্মাটো প্ৰাণজিৎ নামৰ শৰীৰৰ পৰা যিদিনা ওলাই যাব, ওলাই যোৱাৰ আগতে শৰীৰটোত থাকোঁতে চকু, কাণ, নাক, মুখ, হাত, ভৰি 10টা ইন্দ্ৰিয়ৰ জৰিয়তে শাস্ত্ৰৰ লগত নিমিলা যিকেইটা কৰ্ম কৰিছিলোঁ, সেই কৰ্ম অনুসাৰে বেলেগ এটা শৰীৰত সোমাব। সিদ্ধান্ত দিছে 4ৰ্থ স্কন্ধ পুৰঞ্জন উপাখ্যানত পুৰঞ্জন নামৰ আত্মাতত্বই মৃত্যুৰ প্ৰাক মুহূৰ্তত নিজৰ দীপলিপ ৰূপৱতী পত্নীগৰাকীৰ চিন্তাত থাকি থাকি মৃত্যু হোৱাৰ বাবে পাছৰ জন্মত স্ত্ৰী ৰূপ লাভ কৰিছে, মাইকী জন্ম পাইছে পুৰঞ্জনে, মহিলা হৈ জন্ম হ'ব লগা হৈছে। 4ৰ্থ স্কন্ধত আছে। তাৰ পাছত ভৰতে হৰিণ পোৱালি এটিৰ কথা ভাবি ভাবি মৃত্যু হোৱাৰ বাবে হৰিণ জন্ম লাভ কৰিছে। এতিয়া শাস্ত্ৰই আমাৰ ইন্দ্ৰিয়বিলাকৰ কৰ্ম কি বুজাই থৈছে 2য় স্কন্ধত, ভাগৱত ধৰ্মৰ পদবন্ধৰ শেষৰ ফালে 2য় স্কন্ধত। এতিয়া সেই কৰ্ম ধৰ্মবিলাক ইন্দ্ৰিয়বিলাকৰ দ্বাৰা নহয় যদি আমি বেলেগ নিয়মবিলাকক ধৰ্ম বুলি পালন কৰোঁ, তেতিয়াহ'লে আমি আত্মাতত্বটো এই শৰীৰটো এৰি বেলেগ এটা শৰীৰত সোমাম। সেইটো বাঘৰ শৰীৰো হ'ব পাৰে, গছৰ শৰীৰো হ'ব পাৰে, মাছ কাছৰ শৰীৰো হ'ব পাৰে। তেনে ক্ষেত্ৰত আপুনি মই সেৱা কাৰ বাবে কৰি থাকিম? এতিয়া 6ষ্ঠ স্কন্ধত চিত্ৰকেতু উপাখ্যান, বৃত্ৰাসুৰৰ যি পূৰ্বজন্মৰ কথন, তাতে আত্মাতত্বৰ সমস্ত দৰ্শনটো দি থৈছে। আপোনালোকে চাব যে বৃত্ৰাসুৰৰ পূৰ্বজন্ম কথনৰ কাহিনীটো চালে খুব সুন্দৰভাৱে পাব। এই যে এবছৰলৈকে যাব নোৱাৰে, তাৰ কোনো ধৰা বন্ধা নিয়ম শাস্ত্ৰই নাই কোৱা, মাত্ৰ এটাই দিছে, সেইটো দিনক ভাই দুৰ্দিন বুলিয়া মানুহ আমি ইতিমধ্যে কৈ অহা হৈছে। সেইটো দিনেই জীৱনৰ বেয়া দিন, যিটো দিন কৃষ্ণ কথা শুনিবলৈ এজন ভকত নাপালোঁ। যদি সমাজে সেইজন ব্যক্তিক চোৱা বুলি, মানুহজন মৰিল বুলি তেওঁক যদি ভকতৰ সংগৰ পৰা বঞ্চিত কৰি ৰাখে, তেতিয়াহ'লে 3 মাহত যদি সেইগৰাকী আইৰ মৃত্যু হয়, তেতিয়াহ'লে সমাজখনে তেওঁক নৰকলৈ পঠিয়ালে নে বৈকুণ্ঠলৈ পঠিয়ালে? কৃষ্ণ বাপজন, আচলতে বাপজনে সোধা প্ৰশ্নটো তেনেধৰণৰ নহয় হে। আচলতে তেখেতে প্ৰশ্ন সোধাটো অৰ্থটো এইটো হৈছে, এবছৰলৈ তেখেতসকলে কতোতে অন্নটো গ্ৰহণ নকৰে, কিয় আহাৰ গ্ৰহণ নকৰে, সেইটোহে সুধি আছে তেখেতে। আচলতে সেৱালৈ যায় কিন্তু গ্ৰহণ নকৰে। কৃষ্ণ এই বিষয়টোহে অকণমান জানিব বিচাৰিছে বাপজনে। কিয় গ্ৰহণ নকৰে সেইটো নকৰাগৰাকীহে বুজি পাব, আমিতো নাজানিম সেইটো কথা। মানে তেনেকুৱা কিবা পদ্ধতি আছে নেকি, নে কেনেকুৱা নিৰ্ধাৰিত আছে নেকি? আমি আজিলৈকে নাই পোৱা। আমাৰ দৰ্শনটো এনেকুৱাহে শাস্ত্ৰসন্মতে, যদি শৰণ মাৰ্গত তুমি আহিলা, তেতিয়াহ'লে তুমি দ্বিশৰণ ত্ৰিশৰণ সমাজ ব্যৱস্থাৰ তাত গৈ খাব নোৱাৰা, এনেকুৱা এটা দৰ্শন শাস্ত্ৰসন্মতে আছে। 2 নম্বৰ এই 10ম স্কন্ধতে আৰু এটা দৰ্শন আছে,
চাণ্ডালিনী আৰু ইন্দ্ৰৰ এটা কাহিনী যে অশৰণীয়াৰ হাতেৰে শৰণীয়াসকলে অন্ন গ্ৰহণ নকৰে। এইটো শাস্ত্ৰসন্মত। যিগৰাকী আইৰ স্বামীজন ঢুকাল, সেই স্বামীজনৰনো স্বামী কোন তেতিয়াহ'লে? তাৰমানে সমস্তৰে স্বামী আত্মা তত্ত্ব কৃষ্ণ বুলি কৈছে। গতিকে স্বামী ৰাম নেৰুৱাৰ চৰণ তোমাৰ, সমস্তৰে স্বামী হ'ল ৰাম। সেই ৰামৰ নাম যদি এৰি আমি বিপথে পৰিচালিত হওঁ, তেতিয়া কিন্তু অপৰাধ আছে। কিন্তু যিগৰাকীয়ে নাখায়, সেইটো কেলে নাখায় তেওঁহে উপলব্ধি কৰিব, সেইটো আমি ক'ব নোৱাৰিম। গতিকে আমাক যদি সোধে প্ৰাণজিৎ তুমি কোন সমাজৰ, তেতিয়া আমি ক'ম যে সামাজিকভাৱে আমি হ'লোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ। আৰু আমি যিটো নিয়ম পালন কৰি থাকোঁ সেই নিয়মটো শাস্ত্ৰসন্মত। প্ৰথম কথা, আমি ৰক্তৰঞ্জিত আহাৰ গ্ৰহণ নকৰোঁ, অৰ্থাৎ মাছ মাংসৰ পৰা আদি কৰি আহাৰবিলাক আমি গ্ৰহণ নকৰোঁ। আৰু তেনেকুৱা আহাৰ গ্ৰহণ কৰা আই বা বাপৰ গৃহত যদি আমাক ৰন্ধন কৰি দিয়ে, সেই পাত্ৰত আমি তাতো গ্ৰহণ নকৰোঁ। সেইটো আমাৰ ব্যক্তিগত। তাৰ কাৰণে কোনোবাই যদি কয় আপুনি কেলে নাখাব আমাৰ ঘৰত, সেইটো কৈ কাৰোবাক লাভ নাই। গতিকে আমি বাপজনাৰ চৰণত সেৱা নিবেদন কৰা হৈছে। যদি বাপে তেনেকুৱা প্ৰশ্ন সুধিছে, তেতিয়া আমি সেইটো উত্তৰ দিব নোৱাৰিম। আৰু যিসকলে তেনেকৈ ভাবি গ্ৰহণ নকৰে, সেইটো গ্ৰহণ নকৰাজনেহে জানিব। কিন্তু শাস্ত্ৰৰ কিবা মত আছে বুলি আমি নাজানো। কিন্তু মতটো সেইটো আমাক দিছে যে শৰণীয়া অশৰণীয়া এই ব্যৱস্থাটো কিন্তু দিছে। তাৰমানে সংস্কাৰী জীৱন আৰু অসংস্কাৰী জীৱনৰ কথাটো আছে। আমি সেৱাভাগী নিবেদন কৰা কৃষ্ণ। কৃষ্ণ।